নমস্কাৰ। মই তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতে এটা খুবেই ভাল লগা কবিতা পঢ়িছিলোঁ। কবিতাটোৰ নাম আছিল ঈশ্বৰ নিচিনো তোমাক কটাছা প্ৰভু বুলি। এই কবিতাটো আমি খুব আনন্দ মনেৰে চিঞৰি চিঞৰি পঢ়িছিলোঁ। এই কবিতাটো ৰচনা কৰিছিল বিহগী কবি ৰঘুনাথ চৌধুৰীয়ে। খুব ভাল লাগিছিল সেই সময়ত আৰু এতিয়াও ভাল লাগি আছে। তো পুনৰ এই কবিতাটো মোৰ ছোৱালী ৰাধিকা চেত্ৰীৰ সৈতে গাব ওলাইছো। নিচিনো তোমাক কটাছা প্ৰভু আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতো দূৰৰ পৰা। নাজানো তোমাক মিনতি কৰিব আমি অতি সৰু ল'ৰা, আছা নেকি প্ৰভু সৰগত তুমি হৈ জোন বেলি তৰা। নুবুজো তোমাৰ মৰমৰ মাত আমি অতি সৰু ল'ৰা, ৰিণিকি সুৰ এতিয়াহে জানো কৰবাৰ পৰা। তথাপি তোমাক ভাল পাওঁ প্ৰভু আমি অতি সৰু ল'ৰা, তোমাৰ চেনে দয়াৰে আমাৰ বুকুখনি থাকে ভৰা। নোৱাৰো বুজিব তোমাৰ মহিমা আমি অতি সৰু ল'ৰা, নোৱাৰো বুজিব তোমাৰ মহিমা আমি অতি সৰু ল'ৰা। হিয়াত মৰম জেউতি নিকে আঁতৰৰ পৰা। নমস্কাৰ।